বনাইছোঁ মেইনলি জেমষ্টনৰ ওপৰত, যাতে আপোনালোকে কেতিয়াও ভুল জেমষ্টন নিপিন্ধে। পাথৰ যেতিয়া পিন্ধে বহুত সাৱধানে পিন্ধিব, কাৰণ পাথৰবিলাকৰ বহুত বেছি ছাইড এফেক্ট আছে। মই আগতেও কিছুমান ভিডিঅ' বনাইছোঁ যে পাথৰ পিন্ধাৰ ওপৰত বা পাথৰ কি পাথৰ পিন্ধিলে ভাল বা কি পাথৰ আপোনাৰ কাৰণে বেয়া হ'ব পাৰে। সেইটো আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ শোৱনিত থকা গ্ৰহবিলাকৰ পজিশ্যন আৰু শোৱনিকণৰ লগ্নটোৰ ওপৰত মেইনলি ডিপেণ্ড কৰে যে আপোনাৰ কি লগ্নটো চাইহে পাথৰ পিন্ধিব লাগে। কেতিয়াও 6 লৰ্ড, ষষ্ঠ অধিপতি, অষ্টম অধিপতি আৰু দ্বাদশ অধিপতি কেতিয়াও পাথৰ নিপিন্ধিব। আৰু লগতে কেতিয়াও পৰস্পৰৰ শত্ৰু, যেনেকৈ আপোনাৰ বৃহস্পতি শত্ৰু হ'ল শনি, তো নীলমৰ লগত কেতিয়াও পুখৰাজ নিপিন্ধিব। তাৰপিছত আপোনাৰ শুক্ৰ শত্ৰু হৈ গ'ল ৰবি, তো ৰবিৰ লগত কেতিয়াও মানে আপোনাৰ ডায়মণ্ডৰ লগত বা ধৰি লওক কেতিয়াও জাৰখনৰ লগত আপুনি ৰুবি নিপিন্ধিব। তো সেইবিলাক আপুনি সদায় মনত ৰাখিব যে আপুনি কেতিয়াও পৰস্পৰৰ শত্ৰুৰ পাথৰ পিন্ধিব নালাগে। যদি কিছুমান মেডিকেল কণ্ডিশ্যন আছে, যদি কিবা বেমাৰত আছে, তো সেই বেমাৰটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বা সেই বেমাৰটো কিয়ৰ কৰিবৰ কাৰণে আপোনাক কিছুমান পাথৰ দিয়া হৈছে, তেতিয়া সেইটো বেলেগ কথা। এজন এষ্ট্ৰলজাৰে তেতিয়াহে পাথৰ দিয়ে বা এজন বহুত বেছি জনা মেডিকেল এষ্ট্ৰলজাৰ হ'ব লাগিব, যোনে সেইকেইটা পাথৰ দিব পাৰে। আৰু আপুনি কেতিয়াও মানুহে মেইনলি এষ্ট্ৰলজিত এনেকৈ জানে, তেওঁ চাই ভালকৈ এনেকৈ সেইবিলাক ঠিক আছে, চাইটো ঠিক আছে, প্ৰিডিকশ্যনটো বেলেগ কথা আৰু ৰেমিডিটো বেলেগ কথা। কোনে কি ৰেমিডি দিছে, কোনে কি ক'ব মানে আপোনাক কি প্ৰতিকাৰ কৰিবলৈ দিছে, তো সেই প্ৰতিকাৰখিনি কাম কৰিছেনে নাই কৰা বহুত বেছি চাই মেলি কৰিব লাগে। কেতিয়াও আপোনাৰ যদি ধৰ্মত যদি শনি আছে তেনেকুৱা তাহাঁতক যদি দান কৰিবলৈ দিয়ে, তেতিয়াহ'লে সেইটো অশুভ হ'ব পাৰে। যদি অশুভ শনি আছে তেতিয়া বেলেগ কথা। যদি শুভ হয়, যদি শনি দশমত আছে, তেতিয়াহ'লে তাৰ দান কৰি দি দিব, কিছুমানে কৰিবলৈ দি দিয়ে। তো সেইবিলাকৰ পিছতকৈ তেওঁ কৰ্মক্ষেত্ৰত প্ৰব্লেম ক্ৰিয়েট কৰে। তো সেইকাৰণে বহুত বেছি চাই চিতি বহুত বেছি অধ্যয়ন কৰিহে মানে কিছুমান প্ৰতিকাৰ কৰিব লাগে। আৰু তাৰপিছত আৰু এটা কথা যে আপুনি যেতিয়া শত্ৰু পাথৰ যেনেকৈ বৃহস্পতিৰ লগত নীলম নিপিন্ধিব, তাৰপিছত জাৰখনৰ লগত বা ডায়মণ্ডৰ লগত কেতিয়াও ৰুবি নিপিন্ধিব। তাৰপিছত আকৌ আপুনি ধৰি লওক পান্নাৰ লগত কেতিয়াও আপুনি কেতিয়াও পাৰ্ল নিপিন্ধিব, মুক্তা। তো সেইকাৰণে এইকেইটা কথা আপুনি মেইনলি মনত ৰাখিব। আৰু যদি আপোনাৰ কিছুমান পাথৰ আপুনি পিন্ধি আছে, তো যি আপুনি ধৰক ডাউট আছে যে মই এইটো কাৰেক্টলি পিন্ধিছোঁ নে ৰং পিন্ধিছোঁ, তো মোক আপুনি কমেণ্ট কৰি পেলাই সুধিব পাৰে। ধন্যবাদ।